এয়া কলপাত কাটি থৈছোঁ, আজি কলপিঠা খাওঁ। কলপাত কাটি পেলাই অকণমান সেকি ল'লোঁ, সেকি লৈ কলখিনি এয়া ধুনীয়াকৈ 6টামান লৈ সানি তাত আটাগুড়ি দিছোঁ। পিঠাগুড়ি দিব পাৰি বাৰু, মোৰ পিঠাগুড়ি নাছিলে কাৰণে আটাগুড়িকে দি বনাইছোঁ। ঘৰৰে কল থকা পৰিছিলে, তাৰপিছত নষ্ট হ'ব নহ'লে চব একেলগে পকি গ'ল। সেইকাৰণে বোলো নাই, কলপিঠা বনালে কলকেইটা নষ্ট নহয়, এনেকৈ খাবলৈও হয় চাহৰ সৈতে। পাতখিনি অকণমান সেকি ল'লোঁ, সেকি লৈ পেলাই কলখিনি এনেকৈ সানি আটাগুড়িৰ সৈতে সানি এনেকৈ দি কলপাতত দি কলপাতখন মটকাই এই বেলনাডালে অকণমান মাৰি দিলে মানে পিঠাখিনি সমান হয়, পাতলা হয়, ধুনীয়া হয়। এনেকৈ মাৰি ল'লোঁ, মাৰি এয়া পুৰিলোঁ, পুৰি এয়া ঢাকনা চাকনা দি থ'লোঁ। ঢাকনা দি উদঙাই লুটিয়াই বগৰাই অকণমান দিব লাগিব আৰু পাতখিনি পুৰিলেহে ধৰক পিঠাটো পোৰ খাব। তাৰপিছত এয়া কৰিলোঁ, কল থকা নষ্ট নোহোৱা বুদ্ধি কৰিলোঁ। এয়া ধুনীয়া হৈছে পিঠাটো, দেখিবলৈ ধুনীয়া হয়। কলপাতত থকা যে সেইকাৰণে গোন্ধটোও ধুনীয়া হয়। এয়া কাটি কাটি থৈ দিলে 2 দিন খাব পাৰি চাগে, আৰু মই তেনেকৈ থৈ পোৱা নাই বাৰু। এনেকৈ খাবলৈও ধুনীয়া লাগে, মিঠাটো জোখত হৈ যায়, কোমল কোমল হয় আৰু সিজিও যায় ধুনীয়াকৈ। এয়া ধুনীয়াকৈ কাটি ল'লোঁ, কাটি কাটি থৈ দিছোঁ আৰু এতিয়া আবেলি ৰাতিপুৱা চাহৰ সৈতে অকণমান খাবলৈ হ'ব।